গুড ইভিনিং মই ডক্টৰ দীপঙ্কৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আপোনালোকে নিশ্চয় এটা বেমাৰৰ নাম শুনিছে সেই বেমাৰটো হৈছে কৰ্ণ মেডিকেলি যিটো মানে ক্লেভাই বুলি কয় কৰ্ণ বুলি ক'লে সাধাৰণতে এটা পেইনফুল কণ্ডিশ্যন যিটো মানে আমাৰ বেচিকেলি ভৰিৰ মানে তলৰ অংশটোত মানে যিটো চ'ল বুলি কয় বা মেডিকেলি যিটো প্লান্টাৰ এৰিয়া বুলি কয় তাত তেনেকৈ ডেভেলপ হয় এটা মানে সৰু কনিকেল বা কোন শ্বেপৰ এটা মানে স্কিনৰ কণ্ডিশ্যন যিটো মানে খুব পেইন হয় খোজ চোজ কাঢ়িলে যথেষ্ট বিষায় আৰু বেচিকেলি প্ৰেছাৰ বিয়াৰিং এৰিয়াবিলাকত বেছিকৈ ডেভেলপ হয় মানে য'ত ভৰিখনৰ যোনবিলাক এৰিয়াত মানে ভৰটো মানে গোটেই বডি ৱেইটটো বেছিকৈ পৰে সেই এৰিয়াবিলাকত বেছিকৈ ডেভেলপ হয় এইটো কণ্ডিশ্যন এনে কোনো ইনফেকশ্যন নহয় কিন্তু ইটছ এ ভেৰি পেইনফুল কণ্ডিশ্যন আৰু বহুত ক্ষেত্ৰত তেনেকৈ যিবোৰ মানুহৰ তেনেকৈ ডায়েবেটিছ থাকে তেওঁলোকৰ খুব কমনলি হোৱা দেখা যায় যিবোৰ মানুহে খুব মানে প্ৰলং টাইমলৈকে ষ্টেণ্ডিং বা থিয় হৈ থাকিব লাগে বা খোজকাঢ়ি থাকিব লাগে তেওঁলোকৰ হোৱা সম্ভাৱনা বেছি থাকে আৰু যিবোৰ মানুহৰ কিবা মানে কি আৰু জোতা চেণ্ডেল বা তেওঁলোকৰ ফুটৱেৰ্ছত মানে অলপ বিসংগতি থাকে তেওঁলোকৰ হ'ব পাৰে আৰু যিবোৰ মানুহৰ অলৰেডি তেওঁলোকৰ চাৰ্জিকেল এম্পুটেশ্যন হৈ গৈছিলে তেনেকুৱা মানুহৰ হোৱাৰ সম্ভাৱনা থাকে কেতিয়াবা ইয়াৰে কোনো ৰিস্ক ফেক্টৰ নাথাকিলেও কিছুমান পেচেণ্টৰ তেনেকৈ হোৱা দেখা যায় এইটো বেচিকেলি ভৰিৰ মানে প্লান্টাৰ এৰিয়াৰ প্ৰেছাৰ বিয়াৰিং এৰিয়াবিলাকত বেছিকৈ হয় আৰু ভৰিৰ মানে কি আৰু ছাইডৰ এৰিয়াবিলাক আৰু ইভেন টোজ মানে আঙুলিবিলাকৰ তলৰ অংশটোতো তেনেকৈ দেখা যায় আৰু বহুত পেচেণ্টে হয়তো তেনেকৈ শুনিছে বেমাৰটো তেওঁলোকে নিজে ভুক্তভোগীও হয় আৰু কিয়নো যথেষ্ট পেইন হয় বহুত পেচেণ্টে খোজ কাঢ়িব নোৱাৰে তেওঁলোকৰ দৈনন্দিন জীৱন বা ডেইলি এক্টিভিটিছবিলাক যথেষ্ট পৰিমাণে ব্যাঘাত জন্মে চ' তেনেকুৱা কৰ্ণৰ মানে কমপ্লেইণ্ট লৈ কেনে এজন পেচেণ্ট আহিছিলে মোৰ ওচৰত চ' তেওঁৰ ভাল নামটো হৈছে মিষ্টাৰ চন্দন নেৱাৰ তেওঁ ফেব্ৰুৱাৰী মাহত আহিছিলে আৰু দুমাহমানৰ সেনেকুৱা কোৰ্চ কৰিলে তেওঁৰ যথেষ্ট পেইন আছিলে আৰু কৰ্ণৰ যিখিনি মেডিচিনছ তেনেকৈ মই দিলোঁ বা ট্ৰিটমেণ্টটো কৰিলোঁ সেইটোৰ অভিজ্ঞতাটো সম্পৰ্কে অলপ ক'বলৈ মই তেওঁক ৰিকুৱেষ্ট কৰিছোঁ যাতে বহুত পেচেণ্টে চাৰ্জাৰীলৈকে গুচি যায় তো সেনেকুৱা পেচেণ্টে হওক বা এনেই কৰ্ণৰ যিসকলে মানে ট্ৰিটমেণ্ট কৰিম বুলি ভাবি আছে তেওঁলোকে হয়তো হোমিওপেথিলৈকে আহিবলৈ তেওঁলোকক মানে এই ভিডিঅ'টোৰ বা তেওঁৰ ইম্প্ৰুভমেণ্ট ষ্টেটাছটোৱে অলপ এনকাৰেজ কৰিব চ' অভাৰ টু হিম হয় মই চন্দন নেৱাৰ মই আপোনাৰ ফেব্ৰুৱাৰীৰ 5 তাৰিখে ছাৰৰ তাতে আহিলোঁ আহি মানে মই দেখালোঁ মোৰ কৰ্ণ হৈছিলে ভৰিৰ লেফ্ট ছাইডতো ৰাইট ছাইডত দুয়োখন ভৰিতে হৈছিলে মই খোজ কাঢ়িব পৰা নাছিলোঁ থিয় হ'ব পৰা নাছিলোঁ মানে বহি থাকিলে বা শুই থাকিলে ভাল লাগে মানে এনে যদি খালী ভৰি খোজ কাঢ়োঁ মই তেতিয়াও মানে আপোনাৰ পেইন হয় গতিকে মই মানে থিয় দিলেও মানে ইমান বিষ মানে সেইটো অনুভৱ মই কৰিব মানে সহ্য কৰিব নোৱাৰা হৈ আছিলোঁ মানে সেইবাবে ছাৰৰ তাতে আহিলোঁ ছাৰে মোক সেই হিচাপে প্ৰথম কোৰ্চটো দিলে অকণমান ভাল পালোঁ যিটো দ্বিতীয় কোৰ্চত আকৌ আহিব লগা আছিলে মোৰ অকণমান মানে দেৰি হৈছিলে কণ্ঠ হোৱা সময় মানে ছমাহমান এবছৰ হৈ গৈছিলে সেইবাবে ছাৰে কৈছে যে অকণমান বেছি সময় লাগিব সেইবাবে দুটা কোৰ্চ ল'ব লগা হৈছিলে আৰু বৰ্তমান মই এতিয়া সুস্থ কোনো আপোনাৰ পেইন নাই একদম খালী ভৰি মই খোজকাঢ়িব পাৰোঁ মানে থিয় হ'বও পাৰোঁ মানে ধুনীয়া আৰু মানে ছাৰে যিখিনি মোক দিছে সেইখিনি মই মানে বহুত সুখী আৰু মানে ভাল লাগিছে ছাৰৰ আৰু কোনোবা যে তেনেকুৱা হৈছে তেনেহ'লে আহিব পাৰে ছাৰৰ তাতে আহি বেমাৰটো মানে চাৰ্জাৰী